যে কোনো পধ্যে কোনেও বেলেগ বেলেগকৈ নিৰ্বাচন খেলিব নালাগে। আমাৰ বিৰোধী ঐক্যমঞ্চই একেলগতে উপ নিৰ্বাচনটো খেলিব লাগে। যদি জাতীয় পৰিষদে আপুনি কোৱাৰ নিচিনাকৈ জাতীয় পৰিষদে যদি কৈছে যে আমি আমাৰ মতে কৰিম, এইটো ভুল ধাৰণা। কংগ্ৰেছে যদি কৈছে আমি অকলে খেলিম, সেইটো ভুল ধাৰণা। এইটো হ'ল বিজেপিক সহায় কৰা ধৰণৰ কথা। এইবিলাক এনেকুৱা ধৰণৰ কথা আমাক নালাগে। আমি আটাইবিলাকে লগ লাগি একেলগতে 2026 চনৰ নিৰ্বাচনটো খেলিব লাগে, পঞ্চায়ত নিৰ্বাচনটোও খেলিব লাগে আৰু উপ নিৰ্বাচনটোও খেলিব লাগে। মই সদায় এনেকুৱা একতা ঐক্যবদ্ধ ইলেকশ্যনৰ পোষকতা কৰি আহিছোঁ। আমাৰ ৰাইজৰ দলৰ স্থিতি হ'ল এইটো, আৰু ৰাইজৰ দলৰ আমাৰ একদম দলীয় স্থিতি যে আমি ঐক্যবদ্ধভাৱে উপ নিৰ্বাচন খেলিব লাগে, ঐক্যবদ্ধভাৱে পঞ্চায়ত নিৰ্বাচন খেলিব লাগে আৰু ঐক্যবদ্ধভাৱে 2026 চনৰ বিধানসভা নিৰ্বাচন। হয়, মই নাজানো, সেইটো কথা নাজানো। মই যদি জিতেন্দ্ৰ সিঙেও কৈছে তেতিয়াহ'লে নিশ্চিতভাৱে এইটো এনেকুৱা, যদি আপুনি কৈছে যে জিতেন্দ্ৰ সিঙেও কৈছে যে নহয় আমি লোকসভালৈকেহে আমাৰ এলায়েন্স আছিলে, যদি সেই বুলি কৈছে তেতিয়াহ'লে ডেফিনেটলি আপোনালোকে বুজিবলৈ পাৰিব, এইটো বুজি উঠিব, নিশ্চয় সকলোৱে বুজি উঠিব যে আকৌ কংগ্ৰেছে আগৰ নিচিনা ভুল কৰিবলৈ গৈ আছে।